বৃশ্চিক ৰাশি আগন্তুক এই 10 দিন আপোনাৰ জীৱনৰ সাধাৰণ সময় নহয়, কাৰণ গ্ৰহ নক্ষত্ৰই দিছে এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। যি মানুহে আপোনাক অৱহেলা কৰি আছিল সিহঁতে এতিয়া আপোনাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। বন্ধ হৈ থকা কাম খুলিব, ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু হঠাৎ আহিব পাৰে ডাঙৰ এটা সুখবৰ। বিশেষকৈ 24, 27 আৰু 30 মে তাৰিখ আপোনাৰ বাবে অত্যন্ত শক্তিশালী হ'ব পাৰে। শনিদেৱৰ বিশেষ কৃপাই আপোনাৰ জীৱনত আনিব পাৰে টকা পইচা, সফলতা আৰু নতুন আৰম্ভণি। কিন্তু এই সময়ত এটা গুপ্ত সংকেতক অৱহেলা নকৰিব। ইউনিভাৰ্ছে আপোনাক কিবা এটা বুজাব বিচাৰিছে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। 22 পৰা 31 মে 2026 বৃশ্চিক ৰাশি। এই সময়খিনি আপোনাৰ আৰ্থিক জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। যি টকা বা সুযোগ বহুদিন ধৰি ৰৈ আছিল সেয়া এতিয়া লাহে লাহে আপোনাৰ ফালে আহিবলৈ আৰম্ভ কৰিব। বিশেষকৈ মে মাহৰ শেষ সপ্তাহত গ্ৰহৰ অৱস্থান এনে হৈছে যে হঠাৎ ধন লাভ, নতুন ইনকাম চ'ৰ্চ বা লাভজনক সুযোগ পোৱাৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে। যদি আপুনি চাকৰি কৰে তেনেহ'লে নতুন দায়িত্বৰ লগতে ইনকাম বঢ়াৰ সংকেত আছে। কিছুমান বৃশ্চিক ৰাশিৰ মানুহে বোনাছ, ইনচেণ্টিভ বা বহুদিন ধৰি ৰৈ থকা পে'মেণ্ট লাভ কৰিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আগতে যি কামত বহুত লাভ কম আছিল এতিয়া সেই কামতেই লাহে লাহে প্ৰফিট বাঢ়িবলৈ আৰম্ভ কৰিব। এই সময়ত কোনো পুৰণি কণ্টেক্ট বা বন্ধুৰ সহায়ত নতুন আৰ্থিক সুযোগ আহিব পাৰে। হঠাৎ কোনো অফাৰ, পাৰ্টনাৰশ্বিপ বা ইনভেষ্টমেণ্টৰ সুযোগ পাই আপুনি আচৰিত হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সকলো সুযোগ একেলগে গ্ৰহণ নকৰিব। ভালদৰে চিন্তা কৰি আগবাঢ়িব, নহ'লে লাভৰ ঠাইত কনফিউজন বাঢ়িব পাৰে। 22 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত টকাৰ ক্ষেত্ৰত অলপ সতৰ্ক থাকিব লাগিব। এই সময়ত আননেচেচাৰী খৰচ, ইম'চনেল শ্বপিং বা আনৰ কথাত টকা লগোৱাৰ পৰা আঁতৰি থাকিব, কাৰণ গ্ৰহৰ প্ৰভাৱত সেই সময়ত ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু 27 মেৰ পিছত সময়খিনি যথেষ্ট শক্তিশালী দেখা গৈছে। ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব। যিসকলে লোন, ডেপ্ট বা ফাইনেন্সিয়েল প্ৰেছাৰক লৈ চিন্তিত হৈ আছে সিহঁতে অলপ সকাহ অনুভৱ কৰিব। কিছুমান মানুহে নতুন সম্পত্তি, গাড়ী বা মূল্যৱান বস্তু কিনাৰ কথাও ভাবিব পাৰে। এই সময়ত এটা বিশেষ সংকেত বাৰে বাৰে দেখা গৈছে, হিডেন মানি লাভ, মানে আপুনি নভবা ঠাইৰ পৰাও ধন লাভ বা সহায় আহিব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাৎ আৰম্ভ হ'ব পাৰে। ইউনিভাৰ্ছে যেন আপোনাৰ কষ্টৰ ফল লাহে লাহে ঘূৰাই দিবলৈ ওলাইছে। ধন আগমনৰ লগে লগে আপোনাৰ আত্মবিশ্বাসো বাঢ়িব, কিন্তু অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিব। যিমান শান্ত আৰু ফ'কাছ হৈ আগবাঢ়িব সিমান বেছি লাভ আপোনাৰ জীৱনত স্থায়ী হ'ব। মনত ৰাখিব, বৃশ্চিক ৰাশি, এই 10 দিন কেৱল টকাৰ সময় নহয়, ই আপোনাৰ ভেলু বঢ়াৰ সময়। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশি, 22 পৰা 31 মে 2026 এই সময়ত আপোনাৰ হৃদয়ৰ ভিতৰত বহুদিন ধৰি লুকাই থকা অনুভূতি পুনৰ জাগি উঠিব পাৰে। যি কথা আপুনি বহুদিন ধৰি মনত ৰাখিছিল সেই কথাবোৰ এতিয়া বাৰে বাৰে মনত পৰিব। বিশেষকৈ পুৰণি সম্পৰ্ক, অতীতৰ স্মৃতি বা এজন বিশেষ ব্যক্তিক লৈ চিন্তা বাঢ়িব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়টো ইম'চনেল কানেকশ্যন বহুত গভীৰ হ'ব। পাৰ্টনাৰৰ লগত আগতকৈ বেছি সময় কটাবলৈ মন যাব আৰু বহু ভুল বুজাবুজিও লাহে লাহে শেষ হ'ব। যদি কিবা দূৰত্ব বা নীৰৱতা চলি আছিল তেনেহ'লে 26 মেৰ পিছত ৰিলেশ্যনশ্বিপত পুনৰ ভাল সম্পৰ্ক হ'বলৈ আৰম্ভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, বৃশ্চিক ৰাশিৰ মানুহ ইম'চনেল নেচাৰ এই সময়ত অলপ বেছি চেঞ্চিটিভ হৈ থাকিব পাৰে। সৰু কথাত অভিমান, সন্দেহ বা অভাৰ থিংকিং কৰাৰ সম্ভাৱনা আছে। পাৰ্টনাৰে যদি আপোনাক সময় দিব নোৱাৰে তেতিয়া ভুল ভাৱনা মনলৈ আনিব নালাগে। শান্ত মনে কথা পাতিলে সকলো সমস্যা সহজে ঠিক হ'ব। ছিংগেল লোকসকলৰ বাবে এই সময় অত্যন্ত ইণ্টাৰেষ্টিং দেখা গৈছে। হঠাৎ এজন নতুন মানুহ আপোনাৰ জীৱনত আগমন হ'ব পাৰে, যাৰ লগত কথা পাতি আপোনাৰ মন ভাল লাগিব। প্ৰথমতে ফ্ৰেণ্ডশ্বিপ হিচাপে আৰম্ভ হ'লেও পিছলৈ ৰিলেশ্যনশ্বিপৰ ষ্ট্ৰং ছিগনেল দেখা গৈছে। বিশেষকৈ ছ'চিয়েল মিডিয়া, ট্ৰেভেল বা বন্ধুৰ মাধ্যমে নতুন কানেকশ্যন আহিব পাৰে। কিছুমান বৃশ্চিক ৰাশিৰ জীৱনত এক্স পাৰ্টনাৰ পুনৰ যোগাযোগ কৰাৰ সম্ভাৱনা দেখা গৈছে। এটা মেছেজ, কল বা হঠাৎ দেখা হোৱা জগত দেখা গৈছে। কিন্তু ইউনিভাৰ্ছে আপোনাক এটা পৰীক্ষা দিব। আপুনি অতীতলৈ ঘূৰি যাব নে নতুন পথ বাছি ল'ব
সেই সিদ্ধান্ত বহুত গুৰুত্বপূৰ্ণ হ'ব। বিবাহিত লোকসকলৰ বাবে এই সময়ত ফেমিলি বণ্ডিং বাঢ়িব। জীৱনসংগীৰ সহায়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ঘৰৰ ভিতৰত সুখ শান্তি আগতকৈ বেছি অনুভৱ হ'ব। কিছুমান মানুহে সন্তান বা ফেমিলি ৰিলেটেড সুখবৰ লাভ কৰিব পাৰে। 29 আৰু 30 মে তাৰিখ ৰিলেশ্যনশ্বিপৰ বাবে অত্যন্ত পাৱাৰফুল দেখা গৈছে। এই দিনত মনৰ কথা শ্বেয়াৰ কৰিলে ভাল ফল পাব পাৰে। যদি কাৰোবাক ভাল পায় কিন্তু এতিয়ালৈকে কোৱা নাই, তেনেহ'লে এই সময় আপোনাৰ বাবে শুভ হ'ব পাৰে। মনত ৰাখিব, বৃশ্চিক ৰাশি, সঁচা প্ৰেম কেতিয়াও জোৰকৈ নাহে। সেয়া সময় আহিলে নিজেই আপোনাৰ জীৱনত প্ৰৱেশ কৰে। এই 10 দিনত ইউনিভাৰ্ছে আপোনাৰ হৃদয়ৰ বাবে কিবা বিশেষ প্লান কৰি ৰাখিছে। এতিয়া লৈ আছোঁ কৰ্মজীৱন। বৃশ্চিক ৰাশি, কৰ্মজীৱনৰ ক্ষেত্ৰত এই 10 দিন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি বাধা, ডিলে বা মানসিক চাপ চলি আছিল, সেইবোৰ লাহে লাহে শেষ হোৱাৰ সংকেত দেখা গৈছে। বিশেষকৈ মে মাহৰ শেষ সপ্তাহত আপোনাৰ ভাগ্য কৰ্মক্ষেত্ৰত বহুত শক্তিশালী হ'ব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। অফিচত আপোনাৰ কামৰ মূল্য আগতকৈ বেছি হ'ব আৰু ওপৰৰ মানুহে আপোনাৰ ইফৰ্ট লক্ষ্য কৰিব। কিছুমান বৃশ্চিক ৰাশিৰ মানুহে প্ৰমোশ্যন, চেলাৰী ইনক্ৰিজ বা নতুন ৰেছপন্সিবিলিটি লাভ কৰিব পাৰে। কিন্তু 22 পৰা 25 মেৰ ভিতৰত অলপ সতৰ্ক থাকিব লাগিব। ৱৰ্ক প্লেছত এজন জেলাছ ব্যক্তি বা হিডেন ইনেমিৰ সংকেত দেখা গৈছে। কোনোবাই আপোনাৰ ছাকচেছ দেখি ভিতৰি ভিতৰি অসন্তুষ্ট হ'ব পাৰে। সেইবাবে নিজৰ প্লান সকলোকে শ্বেয়াৰ নকৰিব। কুৱেটলি কাম কৰক আৰু ফলাফলি কথা ক'বলৈ দিয়ক। যিসকল বিজনেছ কৰে তেওঁলোকৰ বাবে এই সময় গ্ৰথৰ শক্তিশালী যোগ আছে। নতুন ক্লায়েণ্ট বা পাৰ্টনাৰশ্বিপ বা আনএক্সপেক্টেড লাভ আহিব পাৰে। আগতে বন্ধ হৈ থকা কাম হঠাৎ আৰম্ভ হ'ব পাৰে। বিশেষকৈ অনলাইন বিজনেছ, ট্ৰেডিং, কমিউনিকেশ্যন বা ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ ভাগ্য বহুত বেছি শক্তিশালী হ'ব। যদি আপুনি বহুদিন ধৰি নতুন চাকৰি বিচাৰি আছে, তেনেহ'লে 27 মেৰ পিছত ভাল খবৰ আহিব পাৰে। ইণ্টাৰভিউ, কল বা আনএক্সপেক্টেড অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত নিজৰ কনফিডেন্স কমাব নালাগে। ইউনিভাৰ্ছে আপোনাক লাহে লাহে সঠিক ঠাইলৈ লৈ গৈ আছে। কিছুমান বৃশ্চিক ৰাশিৰ মানুহে কেৰিয়াৰ চেঞ্জ বা নতুন স্কিল শিকাৰ কথা ভাবিব পাৰে। এই সিদ্ধান্ত ভৱিষ্যতৰ বাবে অত্যন্ত লাভজনক হ'ব পাৰে। বিশেষকৈ টেকন'লজি, মিডিয়া, ছ'চিয়েল প্লেটফৰ্ম বা স্পিৰিচুৱেল ৰিলেটেড কামত ভাল প্ৰগ্ৰেছ দেখা গৈছে। 29 আৰু 31 মে জীৱনৰ বাবে অত্যন্ত পাৱাৰফুল দিন হ'ব পাৰে। এই দিনত আৰম্ভ কৰা কাম, মিটিং বা ডিছকাশ্যন সফল হোৱাৰ সম্ভাৱনা বহুত বেছি। মনত ৰাখিব, বৃশ্চিক ৰাশি, আপোনাৰ কষ্ট এতিয়া অথলে নহয়। যি পৰিশ্ৰম আপুনি নীৰৱে কৰি আছিল, তাৰ ফল ইউনিভাৰ্ছে লাহে লাহে আপোনাৰ হাতত দিবলৈ আৰম্ভ কৰিছে। এই সময় আপোনাৰ কেৰিয়াৰ আইডেণ্টিটি সলনি কৰিব পাৰে। এতিয়া আহিছোঁ ভাগ্য। বৃশ্চিক ৰাশি, 22 পৰা 31 মে 2026, এই সময়ত আপোনাৰ ভাগ্য এক নতুন দিশলৈ ঘূৰি যাব পাৰে। বহুদিন ধৰি যি কামবোৰত বাধা আহি আছিল, সেইবোৰ লাহে লাহে সহজ হ'বলৈ আৰম্ভ কৰিব। যেন ইউনিভাৰ্ছে এতিয়া আপোনাৰ কষ্ট লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছে। 22 মেৰ পৰা আপোনাৰ জীৱনত কিছুমান অদ্ভুত সংকেত দেখা দিব পাৰে। বাৰে বাৰে একে সংখ্যা দেখা, পুৰণি মানুহৰ পুনৰ আগমন বা মনত অহা কথা সত্য হোৱা, এইবোৰ সাধাৰণ নহয়। ই ভাগ্য জাগ্ৰত হোৱাৰ সংকেত। বিশেষকৈ শনি আৰু মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বহুত বাঢ়িব। আগতে যি কাম কৰিবলৈ ভয় লাগিছিল, এতিয়া সেই কামত আগবাঢ়িবলৈ সাহস পাব। ভাগ্য সেই মানুহৰ পক্ষত থাকে যিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু এই সময়ত সেই শক্তি আপোনাৰ ভিতৰত জাগি উঠিব। 27 মেৰ পিছত ভাগ্যৰ এনাৰ্জি বহুত শক্তিশালী হ'ব। যিসকল বহুদিন ধৰি অপেক্ষা কৰি আছিল, চাকৰি, টকা পইচা, প্ৰেম আৰু সফলতাৰ বাবে, তেওঁলোকৰ জীৱনত পজিটিভ টাৰ্ণ আহিব পাৰে। এটা ফোন কল, মেছেজ বা আনএক্সপেক্টেড অপৰচুনিটি আপোনাৰ জীৱনৰ ডিৰেকশ্যন সলনি কৰিব পাৰে। এই সময়ত স্পিৰিচুৱেল কানেকশ্যনো বেছি হ'ব। মন্দিৰ, মন্ত্ৰ বা মেডিটেশ্যন বা ঈশ্বৰৰ নামৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। য'ত বেছি পজিটিভ এনাৰ্জি ৰাখিব, সিমান বেছি ভাগ্য আপোনাৰ পক্ষত কাম কৰিব। কিন্তু এটা সতৰ্কবাণীও আছে, নিজৰ ভাগ্যৰ কথা সকলোকে নক'ব। কিছুমান মানুহে আপোনাৰ প্ৰগ্ৰেছ দেখি ভিতৰি ভিতৰি হিংসা কৰিব পাৰে। সেইবাবে নিজৰ প্লান আৰু ছাকচেছ অলপ কোৱাইট ৰাখক। 29 আৰু 30 মে অত্যন্ত শুভ দিন হ'ব পাৰে। এই দিনত নতুন কাম আৰম্ভ, ইম্পৰ্টেণ্ট ডিচিশ্যন বা উইচ মেনিফেষ্ট কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা বেছি। মনত ৰাখিব, বৃশ্চিক ৰাশি, ভাগ্য কেতিয়াও
হঠাৎ নাহে, ই সেই সময়ত আহে যেতিয়া মানুহে সকলো হেৰুৱাই আগবাঢ়ি যাবলৈ শিকে, আৰু এতিয়া সেই সময় আপোনাৰ জীৱনত আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া লৈ আহিছোঁ এই 10 দিনৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰনো কি হ'ব জানো আহক। শুভ তাৰিখ 24 মে, 27 মে, 29 মে আৰু 30 মে। এই দিনবোৰ আপোনাৰ বাবে অত্যন্ত শক্তিশালী আৰু ভাগ্যশালী দিন হ'ব পাৰে। এই দিনত নতুন কাম আৰম্ভ, ইম্পৰ্টেণ্ট ডিচিশ্যন, ইণ্টাৰভিউ, মিটিং বা ৰিলেশ্যনশ্বিপ ৰিলেটেড কথা পাতিলে ভাল ফল পোৱাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা 1, 5, 9, 18, 27। বিশেষকৈ 9 আৰু 27 সংখ্যা এই সময়ত আপোনাৰ বাবে ষ্ট্ৰং লাকি ভাইব্ৰেশ্যন কঢ়িয়াই আনিব পাৰে। যদি কোনো ইম্পৰ্টেণ্ট চইচ কৰিব লাগে তেন্তে এই সংখ্যাবোৰ মনত ৰাখিব। শুভ ৰং ৰঙা, খয়েৰী, কলা আৰু কমলা। এই ৰংবোৰ আপোনাৰ কনফিডেন্স, এট্ৰেকশ্যন আৰু পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব পাৰে। বিশেষকৈ ইণ্টাৰভিউ, মিটিং বা ইম্পৰ্টেণ্ট কামত এই ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিলে ভাল অনুভৱ হ'ব। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া ওম নমঃ শিৱায় 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। ই আপোনাৰ মন শান্ত ৰাখিব আৰু নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা দিব। শনিবাৰে ক'লা কুকুৰ বা দৰিদ্ৰ মানুহক খাদ্য দান কৰিলে শনিদেৱৰ বিশেষ কৃপা লাভ কৰাৰ সম্ভাৱনা শক্তিশালী যোগ আছে। আৰু এটা বিশেষ কথা, 27 মেৰ দিনা কোনো গছত পানী দিয়ক বা নিজৰ মনৰ ইচ্ছা মনে মনে কওক। ইউনিভাৰ্ছ আপোনাৰ এনাৰ্জি শুনিবলৈ আৰম্ভ কৰিছে। মনত ৰাখিব বৃশ্চিক ৰাশি, এই সময় কেৱল শুভ নহয়, ই আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতকসকল, যদি এই ভিডিঅ'টোৰ কোনো এটা কথাও আপোনাৰ জীৱনৰ লগত মিল খাইছে তেনেহ'লে বিশ্বাস ৰাখক, ইউনিভাৰ্ছে আপোনাক কিবা বিশেষ সংকেত দিব বিচাৰিছে। আগন্তুক এই 10 দিনত আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। সেয়া টকা পইচা, প্ৰেম জীৱন, কৰ্মজীৱন আৰু ভাগ্য, যিকোনো ক্ষেত্ৰতেই হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, নিজৰ ওপৰত বিশ্বাস কেতিয়াও হেৰুৱাব নালাগে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগন্তুক দিনত আপোনাৰ ৰাশিৰ বাবে আৰু বহু গুপ্ত প্ৰেডিকশ্যন আহি আছে। কমেণ্টত লিখক জয় মহাকাল, আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।